দানিয়েলৰ সকলো ভাৱবাণী ফলিয়াইছেনে নে এতিয়াও ফলিয়াবলৈ বাকী আছে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। সেয়েহে আজি আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে ল'ম। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা হ'ব। এই দানিয়েলৰ পুস্তকখন বাইবেলৰ এখন অতি ৰোমাঞ্চকৰ আৰু অতি গুৰুত্বপূৰ্ণ পুস্তক বুলি আমি ক'ব পাৰোঁ। এই পুস্তকখনৰ মূল বিষয়টো অৱশ্যেই ভৱিষ্যতবাণী বা ভাৱবাণী। এইখন ঘাইকৈ ভাৱবাণীমূলক পুস্তক বুলিয়ে আমি ক'ব লাগিব, যিহেতু বাইবেলত আমি ভাৱবাণীৰ ডাঙৰ ডাঙৰ কথা পঢ়িবলৈ পাওঁ। গতিকে আমি বিশেষভাৱে এই দানিয়েলৰ পুস্তকখন চোৱাৰ আগতে ভাৱবাণী বিষয়ে অলপ চোৱাটো ভাল হ'ব। বাইবেলৰ পুস্তকসমূহৰ 1/4 পুস্তকে ভাৱবাণীমূলক প্ৰকৃতিৰ বুলি আমি ক'ব পাৰোঁ। কিতাপবোৰৰ বিষয়বস্তু আৰু বক্তব্য শেষকাল সম্বন্ধীয়, অৰ্থাৎ এইবোৰত ভৱিষ্যতে ঘটিবলগীয়া কথাবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। বাইবেল শাস্ত্ৰৰ বিষয়বস্তুৰ প্ৰায় 5/1 সেই পুস্তকবোৰ লিখাৰ সময়ত ভাৱবাণীমূলক আছিল। সেইবোৰৰ এটা বৃহৎ অংশ ইতিমধ্যে পূৰণ হৈছে। বাকীখিনি ভৱিষ্যতে পূৰণ হ'বলৈ গৈ আছে। গতিকে বাইবেলত থকা ভৱিষ্যতবাণীখিনিক আমি দুটা ভাগত ভগাব পাৰোঁ। এটা ভাগক আমি পূৰ্ণ হোৱা বা ফলিওৱা ভাৱবাণী বুলি ক'ব পাৰোঁ, আৰু আনখিনিক আমি অপূৰ্ণ বা এতিয়ালৈকে নফলিওৱা ভৱিষ্যতবাণী বুলি ক'ব লাগিব, যিখিনি ভৱিষ্যতে ফলিয়াব। আমি দানিয়েল পুস্তকখনত বহুতো পূৰ্ণ হোৱা ভৱিষ্যতবাণী পাম। অৰ্থাৎ দানিয়েলৰ পুস্তকত এনে কিছুমান ভাৱবাণী আছে যিবোৰ ইতিমধ্যে ফলিয়ালে। ইয়াত এতিয়াও ফলিয়াবলৈ বাকী থকা ভাৱবাণীও আছে। ভাৱবাণীৰ কিছুমান মহান বিষয় আছে। পৃথিৱীৰ সকলো অংশৰ পৰা বিমান বন্দৰলৈ বিমানবোৰ উৰি অহাৰ দৰে ভাৱবাণীবোৰ উৰি গৈ প্ৰকাশিত বাক্য পুস্তকখনত এই সকলোবোৰ মহান ভাৱবাণী চূড়ান্ত ৰূপত ফলিওৱা আমি দেখা পাব পাৰোঁ। বাইবেলৰ ভাৱবাণীবোৰৰ মূল বিষয় হৈছে প্ৰভু যীশু খ্ৰীষ্ট। লগতে আন গৌণ বিষয় কিছুমানো আছে। এই গৌণ বিষয়সমূহৰ ভিতৰত ইছৰাইল দেশ আৰু জাতিৰ কথা, অনা ইহুদী জাতিসমূহৰ কথা, দুষ্টতা, শয়তান, পাপ পুৰুষ, মহাক্লেশৰ সময় আৰু এই যুগৰ কেনেকৈ অন্ত হ'ব ইত্যাদি বিষয়বোৰ আছে। খ্ৰীষ্টীয় মণ্ডলীয় ভাৱবাণীৰ এটা বিষয়, কিন্তু পুৰণি নিয়মত মণ্ডলীৰ বিষয়ে কেতিয়াও উল্লেখ কৰা হোৱা নাই, আৰু সেয়েহে দানিয়েলৰ পুস্তকখনতো ইয়াৰ কোনো উল্লেখ নাথাকিব। ৰাজ্য, খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন আৰু অনন্ত ভৱিষ্যতৰ প্ৰজা, এইবোৰ হৈছে ভাৱবাণীৰ মহান বিষয়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি পুৰণি নিয়মৰ পৰা দানিয়েলৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ লৈছোঁ। এই দানিয়েলৰ পুস্তকখন বাইবেলৰ ভিতৰতেই এখন অতি আকৰ্ষণীয় পুস্তক, আৰু এই পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। যিহেতু বাইবেলত এটা বুজন সংখ্যক ভাৱবাণী আছে, গতিকে আমি দানিয়েলৰ পুস্তকখন বিশেষভাৱে চোৱাৰ আগতে এই বিষয়ে দুআষাৰমান কথা আলোচনা কৰি ল'ব খুজিছোঁ। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ 4/1 পুস্তক আচলতে ভাৱবাণী বা ভৱিষ্যতবাণীমূলক। পুস্তকসমূহৰ বিষয়বস্তু আৰু বক্তব্য ঘাইকৈ ভৱিষ্যতবাণী সম্বন্ধীয়। শাস্ত্ৰ যেতিয়া লিখা হৈছিল তাৰ 5/1
এক ভাগ কথা আছিল ভৱিষ্যতে ঘটিবলগীয়া কথাৰ ঘোষণা, আৰু তাৰেই বৃহৎ অংশ ইতিমধ্যে ফলিয়াইছে। গতিকে বাইবেলত থকা ভৱিষ্যৎবাণীখিনিক আমি ঘাইকৈ দুটা ভাগত ভগাব পাৰোঁ, ইতিমধ্যে ফলিওৱা আৰু এতিয়াও ফলিয়াবলৈ বাকী থকা ভাৱবাণী বুলি। আমি এই দানিয়েল পুস্তকত ইতিমধ্যেই ফলিয়াই যোৱা বহুতো ভাৱবাণী পঢ়িবলৈ পাম। ভাৱবাণীসমূহৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে। সেইবোৰ কোনো এটা বিমানবন্দৰত পৃথিৱীৰ বিভিন্ন দিশৰ পৰা উৰাজাহাজ আহি নমাৰ নিচিনা কথা। আৰু আমি যদি প্ৰকাশিত বাক্য পুস্তকখন পঢ়োঁ, তেতিয়া ভৱিষ্যতে কেনেদৰে এই সকলোবোৰ বিষয় চূড়ান্তভাৱে বাস্তৱত ৰূপায়িত হ'ব সেইটো বুজি পাব পাৰিম। ভাৱবাণীসমূহৰ প্ৰধান বিষয়টো হৈছে প্ৰভু যীশুখ্ৰীষ্ট। আন আন বিষয়বোৰৰ ভিতৰত ইছৰাইল জাতি আৰু দেশ, পৰজাতীয় দেশ আৰু জাতি, মন্দতা, ছয়তান, পাপ পুৰুষ, মহাক্লেশৰ সময় আৰু কেনেকৈ এই যুগৰ অৱসান ঘটিব ইত্যাদি বিষয় উল্লেখযোগ্য। খ্ৰীষ্টীয় মণ্ডলীয়ে বাইবেলৰ ভৱিষ্যৎবাণীৰ এটা বিষয় বুলিও নিজক ক'ব পাৰে, কিন্তু পুৰণি নিয়মত খ্ৰীষ্টীয় মণ্ডলীৰ কথা কেতিয়াও উল্লেখ কৰা হোৱা নাই। গতিকে দানিয়েল পুস্তকতো ইয়াৰ একো উল্লেখ আমি নাপাওঁ। তাৰ পাছত অৱশ্যে ঈশ্বৰৰ ৰাজ্য, খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন, অনন্তকলীয়া ভৱিষ্যত আদি বিষয়বোৰো আছে, আৰু এইবোৰেই হৈছে ভৱিষ্যৎবাণীৰ মূল গুৰুত্বপূৰ্ণ বিষয়বোৰ। আমি ভাবোঁ যে ভৱিষ্যৎবাণী আৰু ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বিষয়ে বাইবেলত যি লিখা আছে, সেই বিষয়ে যাৰ সম্যক জ্ঞান নাই, তেওঁ বাইবেলৰ বিষয়ে সম্পূৰ্ণ ছবিখন পোৱাই নাই, আৰু তেওঁ বাইবেলৰ ভাল ছাত্ৰ নহয়। ভৱিষ্যৎবাণী সম্বন্ধে অধ্যয়ন কৰাত অৱহেলা কৰাৰ ফলত কিছুমান ক্ষতি হৈছে, আৰু তাৰ ফল আমাৰ চকুতো পৰিছে। বহুতো ভুৱা বিশ্বাসৰ জন্ম হৈছে, আৰু তেওঁলোক মূল বিষয়ৰ পৰা আঁতৰি গৈছে। ইয়াৰ এটা মূল কাৰণ এয়ে যে বাইবেলত থকা ভৱিষ্যৎবাণী সম্বন্ধে অধ্যয়ন কৰাৰ অৱহেলা কৰি থকা হৈছে। উদাহৰণস্বৰূপে এগৰাকী বিখ্যাত তাত্ত্বিকে এনেদৰে মন্তব্য কৰিছিল: বাইবেলৰ ভৱিষ্যৎবাণীৰ বিষয়টো শুদ্ধভাৱে আলোচনা কৰিব পৰা নাযায় যদিহে শাস্ত্ৰৰ সকলো ভাৱবাণী, পুৰণি আৰু নতুন নিয়মত থকা সকলোখিনি ভৱিষ্যৎবাণীৰ এটা সম্যক ধাৰণা নাথাকে। ভৱিষ্যৎবাণীৰ অধ্যয়নত বিশেষভাৱে মন নিদিয়া ব্যক্তিয়ে এই কামটো কৰিব নোৱাৰে। সেই তাত্ত্বিক পণ্ডিতজনে নিজকে এই কামৰ বাবে অনুপযুক্ত বুলি ভাবিছিল, আৰু সেইবাবে শাস্ত্ৰক ভাৱবাণীৰ আধাৰত ব্যাখ্যা কৰাৰ বিভিন্ন পদ্ধতিৰ এটা ইতিহাসমূলক জৰীপ কৰাত তেওঁ মনোনিৱেশ কৰিছিল। সেই তাত্ত্বিক পণ্ডিতজনৰ এই বক্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু এইটো সঁচা কথা যে আজি খ্ৰীষ্টীয় সমাজৰ বহুতো দলে শাস্ত্ৰত থকা ভাৱবাণী সম্বন্ধে শিক্ষা দিয়াৰ অৰ্হতা অৰ্জন কৰা নাই। তেওঁলোকে এনে কথাৰ গভীৰ অধ্যয়নৰ প্ৰয়োজন নাই বুলিয়েই হয়তো ভাবে, আৰু আন বহুতে কিছুমান ভাৱবাণী পঢ়ে আৰু অতি ৰোমাঞ্চকৰ আৰু একপক্ষীয় ধাৰণা কিছুমানৰ জন্ম দিয়ে। ভৱিষ্যৎবাণী সম্বন্ধে ৰোমাঞ্চকৰ কথা লিখা বহুতো লিখকৰ লিখনিৰ বিষয়বস্তু হৈছে এই দানিয়েল ভাৱবাদীৰ পুস্তকখন। দানিয়েলৰ পুস্তকখন অতি গুৰুত্বপূৰ্ণ আৰু জৰুৰী পুস্তক। গতিকে এই পুস্তকখন যিচয়া ভাৱবাদীৰ পুস্তকখনৰ নিচিনাকৈ ছয়তানৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈ আহিছে। সেইবাবেই কোনোৱে দানিয়েলকেই ভাৱবাদীসকলৰ ভিতৰত প্ৰধান বুলিও ক'ব খোজে, লগতে যিচয়াকো সমানে গুৰুত্বপূৰ্ণ স্থান দিয়ে। শাস্ত্ৰত এই দুয়োখন পুস্তকৰ ভাৱবাণীসমূহ অতি গুৰুত্বপূৰ্ণ, আৰু বিৰোধী লোকসকলে এই দুয়োখন পুস্তকৰ ওপৰত যথেষ্ট আক্ৰমণ চলাই আহিছে। বহু বছৰ ধৰি সংৰক্ষণশীল আৰু উদাৰপন্থী পণ্ডিতসকলৰ মাজত এই দানিয়েল পুস্তকখনক লৈ যথেষ্ট মতবিৰোধ চলি আহিছে,
আৰু এই মতবিৰোধৰ মূল কাৰণটো হৈছে ঘাইকৈ এই পুস্তক লিখা কথাখিনিৰ দিন তাৰিখ আদিক লৈ। ৩য় শতিকাৰ এজন ভুৱা বিশ্বাসীয়ে এই বুলি ঘোষণা কৰিছিল যে দানিয়েলৰ পুস্তকখন জাল পুস্তক আৰু এইখন আচলতে এণ্টিঅকাছ এপিফেনিছ আৰু মেকাবিৰ সময়ত লিখা হৈছিল। সেই কথা সঁচা হ'লে এইখন প্ৰায় ১৭০ খ্ৰীষ্টপূৰ্ব মানত লিখা হৈছিল, অৰ্থাৎ দানিয়েল এই পৃথিৱীত থকাৰ প্ৰায় ৪০০ বছৰমানৰ পাছত। কিছুমান সমালোচকে এই মতটোকেই মানি লৈ প্ৰচলন কৰিব খুজিছিল। এই সমালোচকসকলৰ লগতে বৰ্তমান যুগৰ অনাবিশ্বাসীসকলে এই ধাৰণাটো মানি লয় যে অলৌকিক বিষয় বুলি আচলতে একো নাই, যিহেতু ভৱিষ্যতে কি হ'ব সেইটো জনাটো অলৌকিক কথা। গতিকে ভৱিষ্যতবাণী কৰা বা ভাৱবাণী জনোৱাটো সম্ভৱ নহয় বুলি তেওঁলোকে ক'ব খোজে আৰু তেওঁলোকে বিশ্বাস কৰে। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে চেপ্টুৱাজিণ্ট অৰ্থাৎ পুৰণি নিয়মৰ গ্ৰীক ভাষাৰ সংস্কৰণ এণ্টিঅকাছ এপিফেনেছৰ আগতেই অনুদিত হৈছিল আৰু তাত দানিয়েলৰ পুস্তকখন অন্তৰ্ভুক্ত আছিল। মৰুসাগৰৰ পাৰত আৱিষ্কৃত সেই বিখ্যাত ডেড চি স্ক্ৰল নামৰ পুথিৰ নুৰাৰ পৰা পোৱা প্ৰমাণো আনকি এই উদাৰপন্থী পণ্ডিতসকলে আওকাণ কৰে। সেই ডেড চি স্ক্ৰল নামৰ পুথিৰ নুৰাবোৰে এই কথাটো নিশ্চিতভাৱে আমাক জনায় যে যিচয়া পুস্তকখনৰ লিখক এজনেই আছিল, কিন্তু উদাৰপন্থীসকলে ক'ব বিচাৰিছিল যে সেই পুস্তকখন 2জন বা আনকি 3জন যিচয়াই লিখিছিল। ডেড চি স্ক্ৰল জ্বলন্ত প্ৰমাণ, আৰু সেই পুথিৰ নুৰাই উদাৰপন্থী পণ্ডিতসকলৰ এই দাবী ভুল বুলি প্ৰমাণিত কৰে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে বাইবেলৰ বিষয়ে উঠোৱা বিভিন্ন প্ৰশ্ন আৰু সন্দেহবোৰ উপযুক্ত সময়ত উত্তৰ দিয়া হৈছে। ভুৱা বিশ্বাসী, সমালোচক আৰু ভুৱা মতবাদৰ লোকসকলে সদায় বাইবেলৰ সেই অংশখিনিক লৈ খেলা কৰে যি বিষয়ত সেই সময়ত আমাৰ সম্পূৰ্ণ ধাৰণা আৰু জ্ঞান নাথাকে। সকলোৱে কিবা কিবি অনুমান কৰিব পাৰে আৰু আপুনি যেনেকৈ বিচাৰে তেনেকৈ অনুমান কৰি ল'ব পাৰে, আৰু সাধাৰণতে সেই অনুমান ভুল দিশেই যায়। কিন্তু উপযুক্ত সময়ত ঈশ্বৰৰ বাক্যই সঠিক আৰু নিৰ্ভুল বুলি সদায় প্ৰমাণিত হৈ আহিছে। ফ্লেভিয়াছ জোচেফাছ নামৰ পণ্ডিত এজনেও মহাবীৰ আলেকজেণ্ডাৰৰ দিনৰ এটা ঘটনাৰ বিৱৰণী দিছে, য'ত দানিয়েলৰ পুস্তকখন মহাবীৰ আলেকজেণ্ডাৰৰ আগতেই লিখা হৈছিল বুলি প্ৰমাণিত হৈছে। যেতিয়া আলেকজেণ্ডাৰৰ সৈন্যবাহিনী প্ৰাচ্যৰ পিনে অগ্ৰসৰ হৈ আহি আছিল, তেতিয়া জাদ্দুৱা নামৰ যিহুদী মহাপুৰোহিতজন গৈ আলেকজেণ্ডাৰক লগ ধৰিছিল আৰু তেওঁক দানিয়েল ভাৱবাদীৰ পুস্তকখন দেখুৱাইছিল, য'ত আলেকজেণ্ডাৰৰ কথা অতি স্পষ্টভাৱে লিখা আছিল। এই কথাত মহাবীৰ আলেকজেণ্ডাৰ ইমান অভিভূত হৈ পৰিছিল যে তেওঁ জেৰুচালেম নগৰ ধ্বংস নকৰি শান্তিপূৰ্ণভাৱে সেই নগৰত প্ৰৱেশ কৰিছিল আৰু মন্দিৰত গৈ উপাসনা আগবঢ়াইছিল। অৰ্থাৎ এই দানিয়েলৰ পুস্তকখন মহাবীৰ আলেকজেণ্ডাৰতকৈ আগতেই লিখা হৈছিল। এই কথাটো এইগৰাকী পণ্ডিতৰ কথাত প্ৰমাণিত হৈছে। এই প্ৰমাণবোৰে অতি স্পষ্টভাৱে উদাৰপন্থী সমালোচকসকলৰ মত ভুল বুলি প্ৰমাণ কৰে। তথাপি বহুতো লোকে অন্ধৰ দৰে চকু মুদি থাকে আৰু সেই উদাৰপন্থী সমালোচকসকলৰ কথাই সঁচা বুলি বহুতো লোকে ভাবি থাকে। আচলতে আমি যিটো বিষয় ইতিমধ্যেই নিষ্পত্তি হৈ গৈছে
সেই বিষয়টোতে আকৌ তৰ্কযুদ্ধত লিপ্ত হ'ব খোজা নাই। আমি দানিয়েল ভাৱবাদীৰ পুস্তকখনৰ চমু পৰিচয়হে আগবঢ়াইছোঁ। সংৰক্ষণশীল পণ্ডিতসকলে আৱিষ্কাৰ কৰা কথাখিনি আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ আৰু এই কথা গ্ৰহণ কৰি লওঁ যে দানিয়েল কোনো ঠগ পুৰুষ নহয়। এই পুস্তকখন জাল পুস্তক নহয়। এগৰাকী বিখ্যাত পণ্ডিতে এইদৰে কৈছিল, আন যিবোৰ কথা কোৱা হৈছে সেইবোৰ অবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। সেইবোৰ শাস্ত্ৰৰ বিৰুদ্ধে যুক্তিহীন ভিত্তিহীন ধাৰণা মাথোন। ছাৰ আইজাক নিউটনে কৈছিল, দানিয়েলৰ পুস্তকখন অগ্ৰাহ্য কৰা মানে খ্ৰীষ্টীয় বিশ্বাসকেই অগ্ৰাহ্য কৰা। আকৌ আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ফৰিচীবিলাকক কৈছিল কপটীয়া লোক বুলি। আনহাতে তেওঁ দানিয়েলক এজন ভাৱবাদী বুলি কৈছিল। মাৰ্ক 24 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ, মাৰ্ক 13 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ আদি আপুনি চাব পাৰে। আমি প্ৰভু যীশুৰ পক্ষতহে আছোঁ, কাৰণ তেওঁ মত সলনি নকৰে। প্ৰভু যীশুৱে জনোৱা অনুমোদনেই প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে গ্ৰহণযোগ্য আৰু যথেষ্ট। লাগিলে তেওঁ সমালোচকসকলে আগবঢ়োৱা যুক্তি পঢ়কেই বা নপঢ়ক। আৰু প্ৰভু যীশুৱে কোৱা কথাখিনিয়ে নিষ্ঠাবান সাধুসকলক সন্তুষ্ট কৰে। লাগিলে তেওঁলোকে সংৰক্ষণশীল লোকসকলে আগবঢ়োৱা যুক্তিবোৰ পঢ়কেই বা নপঢ়ক। আন ভাৱবাদীসকলৰ তুলনাত আমি দানিয়েল মানুহজনক বেছি ভালকৈ জানিব পাৰোঁ। তেওঁ তেওঁৰ ব্যক্তিগত জীৱনৰ এটা বিৱৰণী আমাক দিছে। জিহুৱাকিম ৰজাৰ ৰাজত্বৰ ৩য় বছৰত আনুমানিক 606 খ্ৰীষ্টপূৰ্ব চনত তেওঁ বাবিল দেশলৈ বন্দী হৈ যোৱা দিনৰ পৰা আনুমানিক খ্ৰীষ্টপূৰ্ব 536 চনত কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে দানিয়েলৰ জীৱন আৰু পৰিচৰ্যা আচলতে ইছৰাইল জাতিয়ে বাবিলত বন্দী হৈ থকা 70টা বছৰৰ এটা যুগসূত্ৰৰ নিচিনা। এই পুস্তকখনৰ আৰম্ভণিত তেওঁ 20তকৈ কম বয়সীয়া এজন ডেকা আছিল আৰু পুস্তকখনৰ শেষৰ ফালে তেওঁ 80তকৈও বেছি বয়সীয়া এজন বৃদ্ধ। এই দানিয়েল নামৰ মানুহজনৰ ক্ষেত্ৰত ঈশ্বৰৰ মূল্যায়ন কেনেকুৱা বাৰু? এই বিষয়ে আমি পঢ়ি দিছোঁ। এই দানিয়েল পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদটো। পাছে তেওঁ মোক ক'লে, হে দানিয়েল, হে প্ৰিয় পুৰুষ, যি কথা মই তোমাক ক'ম তাক বুজি লোৱা আৰু উঠি থিয় হোৱা, কিয়নো মোক এতিয়া তোমাৰ গুৰিলৈ পঠোৱা হ'ল। তেওঁ মোক এই কথা কলত মই উঠি থিয় হৈ কঁপিব ধৰিলোঁ। অৰ্থাৎ দানিয়েলক ঈশ্বৰৰ প্ৰিয় পুৰুষ বুলি কোৱা হৈছে। কোনোবা দিনা আমি স্বৰ্গত দানিয়েলক লগ পাম আৰু আমি দেখিবলৈ পাম যে দানিয়েলৰ যথেষ্ট সুনাম আছে। তেওঁ এজন প্ৰিয় পুৰুষ। দানিয়েলৰ জীৱনৰ বিশেষত্ব আচলতে 3টা শব্দই বিশেষভাৱে বুজায়: উদ্দেশ্য, প্ৰাৰ্থনা আৰু ভাৱবাণী। দানিয়েলৰ জীৱনৰ সদায় এটা লক্ষ্য আৰু উদ্দেশ্য আছিল। যেতিয়া ৰজাই ঘোষণা কৰিলে যে সকলোৱে একে খাদ্য খাব লাগিব, তেতিয়া দানিয়েল আৰু তেওঁৰ বন্ধুকেইজনে সিদ্ধান্ত ল'লে যে তেওঁলোকে মোচীৰ বিধান মানি চলিব আৰু ৰজাই কোৱাৰ দৰে তেনেকুৱা খাদ্য নাখাব। আৰু তেওঁলোকে মোচীৰ বিধানেই মানিছিল। দানিয়েলৰ জীৱনৰ এটা লক্ষ্য আছিল আৰু এই কথাটো আমি গোটেই পুস্তকখনতেই দেখা পাওঁ। তেওঁ নিজৰ 2 ভৰিত থিয় দিয়াৰ সাহস কৰিব পাৰিছিল আৰু ঈশ্বৰৰ বাক্য কোৱাৰ সাহসো তেওঁৰ আছিল। আজি যিসকল লোকে নিজকে ঈশ্বৰৰ বাৰ্তাবাহক বুলি কয়, কিন্তু ঈশ্বৰৰ বাক্য ঘোষণা কৰাৰ সাহস নাই, ঈশ্বৰে তেওঁলোকক পুতৌ কৰে। কিন্তু আজি যিসকল লোকে সম্পূৰ্ণ ঈশ্বৰৰ বাক্য ঘোষণা কৰি আছে, তেওঁলোকৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত।
ভাৱবাণীৰ উপযুক্ত আৰু সঠিক অধ্যয়নে আমাক কেৱল চমৎকাৰৰ কথা আলোচনা কৰা ব্যক্তি নকৰে, বৰং ঈশ্বৰৰ প্ৰতি ভয় ৰাখি চলা পবিত্ৰ জীৱনৰ প্ৰতিহে আমাক উদগনি দিব। পাচনি জোহনে এই বুলি লিখিছিল, প্ৰথম জোহন 3 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত, পাঠ কৰি দিছোঁ, আৰু তেওঁৰ ওপৰত যিকোনোৰ সেই আশা আছে, তেওঁ যেনে সূচী তেওঁ তেনেকৈ নিজকে সূচী কৰে। দ্বিতীয়তে, দানিয়েল আছিল এজন প্ৰাৰ্থনাশীল ব্যক্তি। এই পুস্তকখনত দানিয়েলৰ প্ৰাৰ্থনাশীল জীৱনৰ প্ৰমাণ থকা কেইবাটাও ঘটনাৰ উল্লেখ আছে। অৱশ্যে এই কথা মন কৰা উচিত যে প্ৰাৰ্থনাই আচলতে দানিয়েলক সিংহৰ গঁড়াললৈ নিছিল, অৰ্থাৎ তেওঁ নিয়মিতভাৱে প্ৰাৰ্থনা কৰাৰ বাবেই তেনে ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু ঈশ্বৰে অতি অলৌকিকভাৱে তেওঁক সিংহৰ হাতৰ পৰাও ৰক্ষা কৰিছিল। তৃতীয়তে, দানিয়েল আছিল এজন ভাৱবাদী। দানিয়েল পুস্তকখন আচলতে সমানে দুভাগত বিভক্ত কৰিব পাৰি। প্ৰথম ভাগটো হৈছে ইতিহাস আৰু দ্বিতীয় ভাগটো হৈছে ভাৱবাণী। দানিয়েলে আমাক আচলতে ভাৱবাণীৰ জকাটো দি দিছে আৰু তাতেই আন সকলোবোৰ ভাৱবাণী খাপ খাই খাই পৰে। বাবিলৰ নবুখদনেছৰ ৰজাই সপোনত দেখা মূৰ্তি আৰু জন্তু হৈছে ভাৱবাণীৰ ৰাজহাৰ স্বৰূপ, আৰু 70 সপ্তাহৰ কথাখিনি হৈছে ঠিকে ঠিকে খাপ খাই পৰা কামিহাৰৰ নিচিনা। দানিয়েল পুস্তকৰ মূল পদটো হৈছে 2 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদটো। আমি পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব, সেয়ে কেতিয়াও বিনষ্ট নহ'ব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহ'ব, কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব। এজন বিখ্যাত বাইবেল পণ্ডিতে দানিয়েলৰ পুস্তকখনৰ মূল বিষয়ৰ এনেদৰে নামকৰণ কৰিছিল, জগতৰ শাসন ব্যৱস্থাত ঈশ্বৰে অনবৰতে চলোৱা শাসন। ঈশ্বৰ যে সাৰ্বভৌম আৰু সকলোৰে ওপৰত তেওঁৰ নিয়ন্ত্ৰণ চলাব পাৰে, এই পুস্তকখন তাৰেই প্ৰকাশ। ইয়াত ভৱিষ্যৎবাণী ইতিহাসৰ সৈতে এনেদৰে সাঙুৰি দিয়া হৈছে যাতে ঈশ্বৰে অনাজিহুদী লোকৰ মাজত চলি থকা প্ৰতিমা পূজা, ঈশ্বৰ নিন্দা, আত্মকেন্দ্ৰিকতা আৰু অসহনশীলতা আদি অগ্ৰাহ্য কৰা কথাটো প্ৰকাশ পাই উঠে। বিশেষভাৱে দানিয়েল 12 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটোৱে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময়ছোৱাত ইছৰাইল জাতিৰ বাবে পৰজাতীয় লোকৰ সময় আৰু শেষকালৰ সময় একলগ কৰিছে। আহিবলগীয়া এই সন্ধিক্ষণতেই আহি পৰিব প্ৰভু যীশুৱে এই জগতত স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ৰাজত্ব। আমি এই দানিয়েল পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰি ৰাখা আৰু এই পুস্তক মোহৰ মাৰা, অনেকে ইফালে সিফালে লৰ ধৰিব আৰু জ্ঞান বৃদ্ধি হ'ব। ভৱিষ্যৎবাণীৰ বাহিৰেও দানিয়েলৰ পুস্তকখনে আমাক ৰাজনৈতিক কথা কিছুমান জনায়, যিবোৰৰ ফল আমি আজিৰ জগততো দেখি আছোঁ। তেওঁ এই প্ৰশ্নটোৰ উত্তৰ দিছে, কোনে এই পৃথিৱী শাসন কৰিব? জগতখনক কেনেকৈ জয় কৰিব পাৰি তাৰ উত্তৰ তেওঁ দিয়া নাই। আন আন শাস্ত্ৰাংশ বুজিবলৈ এই দানিয়েলৰ পুস্তকখন এটা চাবিকাঠিৰ নিচিনা। জৈতুন পৰ্বতৰ ওপৰত প্ৰভু যীশুৱে দিয়া উপদেশত কেৱল এই দানিয়েলৰ পুস্তকৰ পৰাই উদ্ধৃতি দিছিল। দানিয়েলৰ পুস্তকখন বাদ দিলে প্ৰকাশিত বাক্য পুস্তকখন বুজাই টান হৈ পৰিব। পাচনি পৌলে 2 থিছলনিকিয়া 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে লিখিছে, তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব।
এই পাপ পুৰুষৰ কথাটো ভালদৰে বুজি পাবলৈও আমি এই দানিয়েলৰ পুস্তকখন ভালদৰে পঢ়িবই লাগিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে বিভিন্ন ধৰণে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ কথা জনাই দিছে আৰু দানিয়েলৰ পুস্তকখন তাৰেই এটা ভাগ। কিন্তু ভৱিষ্যতে যি ঘটিব সেই কথা আমি জনাৰ পিছতো তাৰ বাবে যদি সাৱধান নহওঁ তেনেহ'লে কি লাভ? প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ভৱিষ্যত জীৱনৰ নিৰাপত্তা আমি এই জীৱনতেই লাভ কৰিব পাৰোঁ। এই কথাবোৰ আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দানিয়েলৰ পুস্তকখনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পুস্তকখনৰ এটা বিশেষ নাম দিব পাৰি। এই বিশ্বৰ শাসনত অবিৰতভাৱে চলি থকা ঈশ্বৰৰ শাসন। এই পুস্তকখনক ঈশ্বৰৰ বিশ্বজনীন সাৰ্বভৌমত্বৰ পুস্তক বুলি ক'ব পাৰি। ইয়াত ভাৱবাণীবোৰক ইতিহাসৰ সৈতে জড়িত কৰি আমি দেখা পাব পাৰোঁ। দানিয়েলৰ পুস্তকখনত মণ্ডলীৰ বিষয়ৰ বাহিৰেও ৰাজনৈতিক বিষয়সমূহৰ বিষয়েও আলোচনা কৰা হৈছে। আজি পৃথিৱীত কাম কৰি থকা বিভিন্ন পৰিঘটনা আৰু বিষয়সমূহৰ চূড়ান্ত ফলাফলৰ আভাস দিয়ে। আমাক এই প্ৰশ্নৰ উত্তৰ দিয়ে, এই জগতখন কোনে শাসন কৰিব? দানিয়েলৰ পুস্তকখনেই হৈছে বাইবেলৰ আন পুস্তকসমূহ বুজিবৰ বাবে চাবিকাঠিৰ নিচিনা। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।